যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত যোৰহাট প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত উপস্থিত থাকে সাম্প্ৰতিক সংবাদ মাধ্যম আৰু সাংবাদিকৰ সন্মুখত প্ৰত্যাহ্বান শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ দেৱব্ৰত শৰ্মাই। তেখেতে বক্তৃতা প্ৰদান কৰি কয় যে সাংবাদিকসকলে নিজৰ অস্তিত্বৰ যুঁজত নিজেই অৱতীৰ্ণ হ'ব লাগিব আৰু নিজৰ প্ৰাপ্যৰ বাবে নিজেই যুঁজ দিব লাগিব আৰু সাংবাদিকৰ অস্তিত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত নাগৰিক সমাজৰ এক গুৰু দায়িত্ব আছে। বৰ্তমান সাংবাদিকসকল এক অন্ধকাৰ সুৰংগৰ মাজেদি অন্তিম পৰ্যায় পাইছেগৈ আৰু এই সুৰংগ ভাঙি ওলাই যাব লাগিব সাংবাদিকসকল আৰু এই ক্ষেত্ৰত সমাজে সহায় কৰিব সাংবাদিকসকলক। যিমানে বন্ধ সুৰংগৰ দিয়া হৈছে তাক আৰু ভাঙি চিঙি চুৰমাৰ কৰি মানুহ ওলাই যাব পাৰে। এই জেগাটোৰ পৰা ওলাই যাব কাৰণে কিমানখিনি এটা হওক ইমানখিনি উদ্যোগ সংবাদ মাধ্যমৰ প্ৰকৃতসকলে লওক আমাৰ দৰে একাংশ সৰু নাগৰিকে তাক লগ দিব আৰু আমি সকলো মূল্যৰ বিনিময়ত আমি 1857 চনত মহাবিদ্যালয় যেতিয়া হৈছে ব্ৰিটিছৰ দিনত হাতে লিখা কাগজ চলি আছে চলিত হৈছে পুৰা স্বাধীনতা আন্দোলনৰ সময়ত গুপ্ত কাগজ চলিত হৈছিল। এইটো কৰিব আনহাতে অনুষ্ঠানত আন এক বিষয় সাংবাদিকতাৰ বিপদ প্ৰৱণতা আৰু প্ৰতিৰোধৰ উপায় শীৰ্ষক বিষয়ত দ্বিতীয়টো বক্তৃতা প্ৰদান কৰে বিশিষ্ট স্তম্ভ লিখক বুদ্ধিজীৱী দীপেন কাকতিয়ে। উল্লেখিত বিষয়ত বক্তৃতা প্ৰদান কৰি দীপেন কাকতিয়ে বহু কথা সাংবাদিকতা আৰু বৰ্তমান সংবাদ ক্ষেত্ৰৰ ওপৰত মন্তব্য কৰে। যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি অনন্ত নাৰায়ণ বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত যোৰহাটৰ জনসংযোগ বিষয়া ৰজত সেন, যোৰহাট প্ৰেছ ক্লাবৰ সম্পাদক অশোক বৰুৱা প্ৰমুখ্য কৰি অনেক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উপলক্ষে যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সভাত বক্তা হিচাপে উপস্থিত থকাৰ সৌভাগ্য হ'ল। অনন্ত নাৰায়ণ বৰঠাকুৰৰ সভাপতিত্বত অশোক বৰুৱা সম্পাদক তেখেতসকলে মাতিছিলে আৰু তাতে মই কোৱা কথাৰ সাৰমৰ্মটো হ'ল এইটো ছপা মাধ্যম এক গুৰুতৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছে। এফালেদি বৃহৎ বহুজাতিক বা বৃহৎ পুঁজিপতিবিলাকে সৰু সৰু ছপা সংস্থাবিলাকক প্ৰচাৰ মাধ্যমবিলাক বাতৰিকাকতবিলাক কিনি পেলাইছে আৰু কিনি পেলোৱা নাই হাংগৰ দৰে এফালৰ পৰা গিলি পেলাইছে আৰু তাতে স্বাভাৱিক স্থানীয় যিবোৰ আৱেগ অনুভূতি এইবিলাকক সম্পূৰ্ণৰূপে ব্যাহত কৰি তেওঁলোকে সংবাদকৰ্মীসকলৰ জীৱনলৈ খেলিছে। আজি সংবাদ মাধ্যমবিলাকত আমি দেখা পাইছোঁ যে মাজিথিয়া আয়োগৰ প্ৰতিবেদন আৰু বচাৱত আয়োগৰ যি প্ৰতিবেদন আছিলে তেওঁলোকৰ অৱস্থাৰ উন্নতিৰ কাৰণে প্ৰায় ক'তোৱে এইবিলাক কাৰ্যকৰী কৰা হোৱা নাই। যি দুই এঠাইত কাৰ্যকৰী কৰা হৈছিলে সেইবিলাক বিক্ৰী হৈ গ'ল। এতিয়া বেলেগ কোনোবা মালিকে কিনি ল'লে এই বেলেগ মালিকৰ তাতে এইবিলাক কাৰ্যকৰী হ'বনে নাই তাৰ কোনো আশা আমি দেখা নাই। আৰু তদুপৰি স্থায়ী ষ্টাফ ৰিপৰ্টাৰ বিপৰীতে কৰেছপণ্ডেণ্টৰ সংখ্যা বাঢ়িছে আৰু যিসকলক পূৰ্ণকালীন দৰমহা দিয়া নহয় তেওঁলোকৰ কোনো ESI নাই, তেওঁলোকৰ কোনো ভৱিষ্যনিধি নাই, তেওঁলোকৰ জীৱনৰ কোনো নিৰাপত্তা নাই, তেওঁলোকৰ জীৱনৰ বিপদ আছে। আমি 63জন সংবাদকৰ্মী যোৱা কিছু সময়ৰ ভিতৰত ভাৰতবৰ্ষত শ্বহীদ হৈছে। শ্বহীদ কমলা শইকীয়া, শ্বহীদ পৰাগ দাসৰ পৰা আৰম্ভ কৰি গৌৰী লংকেশলৈকে এজনৰ পিছত এজন সাংবাদিক গুলীবিদ্ধ হৈ বা আততায়ী হাতত মৃত্যুবৰণ কৰাৰ বিপৰীতে আমি দেখিছোঁ সংবাদ মাধ্যমৰ স্বাধীনতা ব্যাহত হৈছে। এফালেদি বৈদ্যুতিন মাধ্যম বাঢ়িছে, আমাৰ কোনো আপত্তি নাই। বৈদ্যুতিন মাধ্যমৰ লগত সামাজিক মাধ্যম জাগ্ৰত হৈছে, খুব ভাল কথা। কিন্তু এই যে ছপা মাধ্যম বা বাতৰি কাকতৰ যিটো নিষেধকৰণ এইটো আচলতে বৈদ্যুতিন মাধ্যমৰ কাৰণে নাই হোৱা। বৈদ্যুতিন মাধ্যম ছপা মাধ্যম বিৰোধী নহয়, পৰস্পৰ পৰিপূৰকে। হৈছে কি এটা আন্তৰ্জাতিক পুঁজিপতি চক্ৰ এলন মাস্কৰ দৰে, বিল গেটছৰ দৰে, ৰুপাৰ্ট মাৰ্ডকৰ দৰে মেডিয়া মোগল বুলি আমি যাক কওঁ, তেওঁলোকে সম্পূৰ্ণৰূপে মানুহৰ চিন্তাৰ জগতখন সম্পূৰ্ণৰূপে কুক্ষিগত কৰি নিয়ন্ত্ৰণলৈ আনি মানুহক স্বাধীন চিন্তাৰ পৰা বঞ্চিত কৰিব বিচাৰিছে। সেইবাবে সংবাদ মাধ্যমৰ কৰ্মীসকল অনিৰাপত্তাত ভুগিছে। এদিনীয়া চৰকাৰী বঁটা বাহন এটাৰে তেওঁলোক টিকি নাথাকে। চৰকাৰে ক'ৰবাত কোনোবা অনুষ্ঠানত ৰাজনৈতিক দলে দিয়া লেফাফা এটাৰ টকাৰে তেওঁলোক বাচি নাথাকে। তেওঁলোকক নিৰ্ভৰ কৰিবলৈ এৰি দিয়া হৈছে যে যি মাতিব যিটো অনুষ্ঠানলৈ তাৰ পৰা পেট্ৰলৰ খৰচটো গোটাইহে যেন তেওঁলোকে চলিব লাগে। তেওঁলোকে নিজাকে বাচি থকাৰ সন্মানেৰে সৈতে বাচি থকাৰ বাটবিলাক বন্ধ কৰি অনা হৈছে। ফলত সংবাদ মাধ্যমৰ প্ৰতি ৰাইজৰ আস্থা হেৰাই গৈছে। ৰাইজে বাতৰিকাকত পঢ়িবলৈ এৰি দিছে। ৰাইজে এটাৰ পিছত এটা আপোনালোকে যিসকল আছে আপোনালোকে দেখিব যে হাতত যদি ৰিম'টটো থাকে দ্ৰুত মানুহবিলাকে চেনেল বদলি কৰি আছে। কোনো এজন মানে স্থিৰভাৱে এটা টিভি চেনেলৰ সন্মুখত বহি আদিৰ পৰা অন্তলৈকে চাব নোৱাৰে। যিবিলাক মানে চলবাস যন্ত্ৰ আছে মোৰ নিচিনা মোবাইল তেওঁলোকে দেখিব দ্ৰুত আঙুলি সঞ্চালন কৰিছে। তেওঁলোকে কোনো জেগাত মন দি চাব নোৱাৰে। গভীৰ চিন্তাৰ পৰা বঞ্চিত কৰি মানুহক চিন্তা চেতনাৰ পৰা বিচ্যুত কৰি উপৰুৱা কেতবোৰ চিন্তালৈ লৈ যাবৰ কাৰণে
এলন মাস্কসকলে যে পৃথিৱী জুৰি চক্ৰান্ত কৰিছে তাৰ ফলত আমাৰ সংবাদ মাধ্যম বলি হ'বলৈ ওলাইছে। মই আজি আহ্বান জনালোঁ যে সংবাদ মাধ্যমৰ কৰ্মীসকলে থিয় হওক ইয়াৰ বিপক্ষে, আৰু ৰাইজে নাগৰিক সমাজে তেওঁলোকক লগ দিয়ক। তেতিয়া সংবাদ মাধ্যম বৰ্তিব, চতুৰ্থ স্তম্ভ শক্তিশালী হ'ব, গণতন্ত্ৰ বাচি থাকিব, আমি জাতি হিচাপে বাচি থাকিব। সামাজিক মাধ্যমৰ দুটা দিশ আছে। মই ভাবোঁ তাৰ আটাইতকৈ ভাল দিশটো হৈছে প্ৰতিজন মানুহ মূক জনতা যিবিলাক মানে কথা ক'ব নোৱাৰিছিল, লিখিব নোৱাৰিছিলে, তেওঁলোকে কলম ল'ব নোৱাৰিছিলে, তেওঁলোক নিৰক্ষৰ আছিলে হয়তো প্ৰায়, এই মানুহবিলাকেও আজি কথা কৈ আছে। আমি দেখিছোঁ যে ঘৰৰ গৃহিণী, এগৰাকী বনোৱা তিৰোতা বা এটা ৰিক্সাৱালা বা এজন ঠেলাৱালা, যাৰ সন্মুখত আজি মাইকটো দি কথা কৈ আছে। আপোনালোকক ধন্যবাদ, বৈদ্যুতিক মাধ্যমক ধন্যবাদ। আপোনালোকে প্ৰত্যেকজন মানুহকে, আৰু যেতিয়া আপোনালোকৰ মাধ্যমৰ আগত সেই মানুহবিলাক কথা কৈ মোৰ এনেকুৱা লাগে যেন তেওঁলোকে আখৰা কৰি থৈছে। ইমান টকটকে কথাবিলাক ক'ব পাৰে, ইমান সুন্দৰকৈ কথাবিলাক ক'ব পাৰে। মই ভাবোঁ প্ৰত্যেকজন মানুহক বাক শক্তি দি দিছে এটা বৈদ্যুতিক মাধ্যমে, আৰু বাকী যিসকলে আখৰ লিখিব পাৰে তেওঁলোকে দ্ৰুত লিখি আছে, ভাত ৰান্ধি আছে লিখি আছে, তেওঁলোকে অন্যান্য কাম কৰিছে তেওঁলোকে লিখি আছে। এই মুহূৰ্ততে তেওঁলোকে পৃথিৱীক তেওঁলোকক সঁহাৰিটো জনাই দিছে। এটা ঘটনা ঘটিছে, জুবিন গাৰ্গৰ মৃত্যু এই মাত্ৰ কৈ দিছে। গতিকে মই ভাবোঁ কিয় আমি বিৰোধিতা কৰিম যদি লাখ লাখ কোটি কোটি মানুহে লিখি থাকে আৰু কৈ থাকে, ভিডিঅ' বনাই থাকে, ৰীল বনাই থাকে। মই নগ্নতাৰ কথা কোৱা নাই, মই কৈছোঁ মানুহে কথা কৈছে তাক ৱেলকাম কৰিব লাগে। কিন্তু সেইটোতো একেবাৰে সঁচা কথাই, সেইটোৰ ৰূপটো বদলি হৈছে। আমি জৰুৰীকালীন অৱস্থা দেখিছিলোঁ, তাত আছিলে নগ্ন উলংগভাৱে মানুহক গ্ৰেপ্তাৰ কৰি বা তেওঁলোকক পোনপটীয়াভাৱে তেওঁলোকক জেললৈ পঠিয়াই দি প্ৰেছ চেঞ্চৰশ্বিপ জাৰি কৰি বাতৰিকাকতৰ স্তম্ভবিলাক উকা আছিলে, বগা স্তম্ভ। সেইটো এতিয়া নাই, কিন্তু তাতকৈ সূক্ষ্মতৰভাৱে, তাতকৈ ছফিষ্টিকেটেড ৱেত, বেলেগ ধৰণটো বেলেগ, কিন্তু এইটো কথা খাটাং যে সত্য প্ৰকাশত বাধা এতিয়াও বাহাল আছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।